নমস্কাৰ অসমবাসী ৰাইজ, টিকে মাইন চেনেলটো দাদাজনে বাতৰি ভিডিঅ' বনোৱাৰ দৰে ময়ো তেনেকৈ বাতৰি ভিডিঅ' বনাওঁ। বাতৰি ভাল পাই যদি লাইক ছাবস্ক্ৰাইব কৰিব। জয় আই অসম। প্ৰথমটো খবৰ, গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ কৰি অসমৰ বানপানী পৰিস্থিতি আৰু উদ্ধাৰ অভিযান সবিশেষ পৰ্যালোচনা কৰে। বানপানী পৰিস্থিতি বুজ ল'বলৈ অতি শীঘ্ৰে কেন্দ্ৰ চৰকাৰৰ এটা প্ৰতিনিধি দল অসমলৈ প্ৰেৰণ কৰা হ'ব। এই কেন্দ্ৰীয় দলটোৱে বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতি অধ্যয়ন কৰিব আৰু ভৱিষ্যতে পুনৰ সংস্থাপন দিশসমূহ পৰ্যালোচনা কৰিব। কেন্দ্ৰীয় চৰকাৰ সদায় বানপানী ক্ষতিগ্ৰস্ত অসমৰ জনসাধাৰণৰ কাষত। পিছতো খবৰ, দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ত পানীৰ স্তৰ বৃদ্ধি পোৱাৰ বাবে ২ নং ৩ নং গেট খুলি দিয়া হৈছিল আৰু যোৱা নিশা ১০ বজাত ৪ নং গেট খুলি দিলে। গেটসমূহ খুলি দিয়াৰ ফলত হুৰাহুৰে নামি অহা পানীয়ে নামনি অংশত প্লাৱনৰ সৃষ্টি কৰাৰ লগতে জলপ্ৰলয়ৰ সৃষ্টি হৈছে। পিছতো খবৰ, মাথাউৰিৰ ওপৰেৰে বাগৰিছে দিখৌ নদীৰ বান্ধ। নাজিৰা শিমলুগুৰিৰ বহু অঞ্চল গাঁও বুৰাই পেলাইছে বানে। জলস্তৰ বৃদ্ধিৰ পিছতে আতংকিত হৈ পৰিছে বানাক্ৰান্ত লোকসকল। পিছতো খবৰ, উজনিৰ সমান্তৰালকৈ মধ্য অসমতো বান বিভীষিকা। জলবন্দী বহু হাজাৰ পৰিয়াল। কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ হোৱাৰ বাবে ফেনে-ফোটোকাৰে ওফন্দি উঠিছে চম্পাৱতী ডিজু নৈ। পিছতো খবৰ, বানাক্ৰান্তলৈ ২ কোটি টকাৰ সাহায্য ঘোষণা। বদৰুদ্দিন আজমলে অসমৰ বানপানী পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি বানাক্ৰান্ত অঞ্চলসমূহৰ বাবে মুঠ ২ কোটি টকা সাহায্য পেকেজ ঘোষণা কৰে। আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে তাৎক্ষণিকভাৱে ৫০ লাখ টকা মুকলি কৰি দিয়া হৈছে। পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি সাহায্যৰ পৰিমাণ ক্ৰমান্বয়ে ২ কোটি টকালৈ বৃদ্ধি কৰা হ'ব বুলি তেখেতে জানিবলৈ দিয়ে। আজমল ফাউণ্ডেশ্যনৰ স্বেচ্ছাসেৱকসকলে ইতিমধ্যে উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ দৰে বানপীড়িত অঞ্চলত ৰন্ধা খাদ্য, শুকান খাদ্য আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা আৰম্ভ কৰিছে। কোনো ধৰ্ম বা ৰাজনৈতিক পক্ষপাতিত্ব নোহোৱাকৈ সকলো ক্ষতিগ্ৰস্ত পৰিয়ালকে এই সাহায্য প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰিছে আৰু বানপানীত ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ নামঘৰ মেৰামতিৰ বাবে ২৫ লাখ টকা আৰ্থিক সাহায্য ঘোষণা বদৰুদ্দিন আজমলৰ। আজিলৈ বাতৰি ইমানেই আছিল।